আজি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা নৱ গৃহ নিৰ্মাণৰ ভূমি পূজন আধাৰশিলা অনুষ্ঠিত হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনত যিসমূহ পুৰণি গৃহ 50 বছৰ 75 বছৰ অতিক্ৰম কৰা বিদ্যালয় গৃহ আছে, সেই গৃহসমূহ পুনৰ নিৰ্মাণ কৰি এক শক্তিশালী শৈক্ষিক আন্তঃগাঁথনিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু 8 কোটি টকা ব্যয় সাপেক্ষে G+1 এক নৱনিৰ্মিত গৃহ আমাৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুমোদন পাবলৈ সক্ষম হৈছে। আৰু আজি সকলো ৰাইজৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ সকলোৰে উপস্থিত আমি আজি আধাৰশিলাৰ ভূমি পূজন কৰোঁ। আমাৰ সমষ্টিত 3খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নতুনকৈ নিৰ্মাণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এখন ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন বামুণবাৰী টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিওখনেই ইতিমধ্যে আমি প্ৰশাসনিক অনুমোদন পাবলৈ সক্ষম হৈছোঁ আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আৰু আজি বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰো প্ৰায় কিমান টকা, এইটো 2 কোটিমান টকাৰ আমি কিছু আন্তঃগাঁথনি নিৰ্মাণৰ কাম আজি আৰম্ভ কৰিম। আজি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা নৱ গৃহ নিৰ্মাণৰ ভূমি পূজন আধাৰশিলা অনুষ্ঠিত হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনত যিসমূহ পুৰণি গৃহ 50 বছৰ 75 বছৰ অতিক্ৰম কৰা বিদ্যালয় গৃহ আছে, সেই গৃহসমূহ পুনৰ নিৰ্মাণ কৰি এক শক্তিশালী শৈক্ষিক আন্তঃগাঁথনিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু 8 কোটি টকা ব্যয় সাপেক্ষে G+1 এক নৱনিৰ্মিত গৃহ আমাৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুমোদন পাবলৈ সক্ষম হৈছে। আৰু আজি সকলো ৰাইজৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ সকলোৰে উপস্থিত আমি আজি আধাৰশিলাৰ ভূমি পূজন কৰোঁ। আমাৰ সমষ্টিত 3খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নতুনকৈ নিৰ্মাণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এখন ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এখন বামুণবাৰী টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিওখনেই ইতিমধ্যে আমি প্ৰশাসনিক অনুমোদন পাবলৈ সক্ষম হৈছোঁ আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আৰু আজি বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰো প্ৰায় কিমান টকা, এইটো 2 কোটিমান টকাৰ আমি কিছু আন্তঃগাঁথনি নিৰ্মাণৰ কাম আজি আৰম্ভ কৰিম।